নমস্কাৰ মই এটা লাইভ দিবলৈ আৰম্ভ কৰিছিলো কিন্তু বৰ আচৰিত যে মোৰ লাইভটো বাৰম্বাৰ কাটি গৈছে সেইকাৰণে ৰুমৰ ভিতৰৰ পৰা ওলাই আহি এতিয়া মুকলি ঠাইত বহি লৈছো মুকলি ঠাইটো বহুত দেৰি মোৰ ফেচবুকটো হেৰিয়ে নাছিলে মানে কি যে আচৰিত ইৰো সাগে সাইবাৰ এটাকে কৰিছে দেই বাৰু হ'ব বহুত দেৰি লাগি আধা ঘণ্টা লাগি এতিয়া আকৌ আহিছেগে আকৌ কাটি দিব পাৰে সাগে এটা দুটামান কথা কওঁতে কাটিবই সাগে হেঁতি মই এনেকে যে এটেক কৰিব পাৰে শুনিছিলো আজি সাংঘাতিক ধৰণে এইটো কৰিছেচোন কথা কবলৈকে দিয়া নাই কাটি দিছে দেখিছেনে অথচ মই ফুল মানে নেটৱৰ্কৰ জায়গাত আছো ঠিক আছে মই আৰম্ভ কৰিব খুজিছো নমস্কাৰ বন্ধুসকল মই আজি ক'ব খুজিছিলো যে অসমত বিজেপি চৰকাৰৰ আৰু দলৰ মাজত বিসম্বাদী ৰাজনীতি আৰম্ভ হৈ গ'ল বিজেপি চৰকাৰ আৰু দলৰ মাজত ভয়ংকৰ সংঘাত আৰু কাজিয়া পেচাল আৰম্ভ হৈ গ'ল ইতিমধ্যে মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া তেওঁ ফেসবুকত পোষ্ট দিছে যে তেওঁ মুখ্যমন্ত্ৰী পাতিব বুলি এনে একাংশ সংবাদ মাধ্যমত বাতৰি উলিয়াই থকা হৈছে অথচ আমি কোনেও সংবাদ মাধ্যমত দেখা নাছিলো যে যোগেন মোহনক কোনোবাই মুখ্যমন্ত্ৰী পাতিবলৈ বিচাৰিছে আপোনালোক দেখিছিলে নেকি বাৰু আপোনালোকে দেখিছিলে নেকি বাৰু যে কোনোবা টিভিত ওলাইছে বাতৰি কাগজত ওলাইছে বা মই আনকি সোশ্যাল মিডিয়াতো তেনেকে দেখা নাছিলো যে আমাৰ মন্ত্ৰী মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মোহন ডাঙৰীয়াক কোনোবাই মুখ্যমন্ত্ৰী পাতিব খুজিছে এৰো সঁচাকে মই দেখা নাছিলো কিন্তু যোগেন মোহন ডাঙৰীয়াই নিজে আজি ক'লে যে তেখেতক মুখ্যমন্ত্ৰী পাতিবলৈ বিচৰা বুলি যেটো বাতৰি ওলাইছে হেতু মিছা বাতৰি ওলাই নাই আমি দেখা নাই তেওঁ সাগে কোবাত খুচৰি মুচৰি কোবাত কিবা এটা পালে নেকি নাজানো আৰু দ্বিতীয় কথা তেখেতে লিখিছে যে নাই অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰতো কোনো অনাস্থা অহা নাই মুখ্যমন্ত্ৰীটো ভালে পাই আছে বুলি মানুহে এনেকে বুলিহে তেওঁ কৈছে মই আকৌ স্লো কানেকশন আহিয়ে গলছোন এটো আকৌ মাৰিব নেকি মোক এতিয়া কোনে মাৰি আছো ভাইহত তো কম বস্তু নহয় দেই কথা এটা কব নিদিও ঠিক আছে মই যেটো কথা কব খুজিছো হেতু হল যে মানে জুই নোহোৱাকে কেতিয়াও ধোঁৱা নোলায় এজন মন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ অনুমতি নোহোৱাকে মুখ্যমন্ত্ৰীৰ নাম লৈ যে হিমন্ত বিশ্ব শৰ্মাৰ পৰিৱৰ্তে তেওঁক মুখ্যমন্ত্ৰী পাতিব খুজিছে তেওঁক মুখ্যমন্ত্ৰী পাতিব খুজিছে এনেকুৱা ধৰণৰ এটা পোষ্ট ৰাজহুৱা বিবৃতি তেওঁ দিব পাৰে জানো যদিহে তেওঁ মুখ্যমন্ত্ৰীৰ পৰা পাৰমিশন নলয় আৰু মুখ্যমন্ত্ৰীয়ে যদি পাৰমিশন দিছে যদি আমিতো কোনো বাতৰি দেখাই নাই মুখ্যমন্ত্ৰীয়ে কেলে যোগেন মোহনক পাৰমিশন দিলে যদি যোগেন মোহনক যদি খসাকে মুখ্যমন্ত্ৰীয়ে পাৰমিশন দিলে তেতিয়া হলে এটো কথা খাটাং যে মুখ্যমন্ত্ৰীয়ে এই নিউজটো এই বাতৰিটো যোগেন মোহনক উলিয়াবলৈ দিছে ভিতৰত কিবা এটা ঘটনা ঘটিছে আৰু হেতু নহয় বুলি কবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে যোগেন মোহনক
মানে এনেকৈ বাতৰি উলিয়াবলৈ দিছে